নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আপোনালোক সকলো ভালে আছেনে? আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত ভালে আছে। এতিয়া ঠাণ্ডা দিনৰ আৰম্ভণি হৈছে আৰু বহুত শুকান বতৰ আৰু মনটো অকণ ভাল লগা বতৰ দিয়কচোন। এই ঠাণ্ডাৰ দিনকেইটা খুবেই ভাল লগা বতৰ। বাৰু যি কি নহওক, ময়ো ভালে আছোঁ আপোনালোকৰ দুৱা আৰু আশীৰ্বাদত। আজি আকৌ এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই আচাৰটো আপোনালোকৰ সকলোৰে পৰিচিত, বিশাল মাৰ্কেটৰ ইমলি ট্ৰী বুলি যিটো ব্ৰেণ্ড তেওঁলোকৰ আচাৰৰ। এয়া মই এইখন অৱশ্যে আমাৰ গোলাঘাটৰ নহয়, শিৱসাগৰ বিশাল মাৰ্কেট হয়, শিৱসাগৰৰ। তাত কিছুমান বস্তু আমাৰ গোলাঘাটতকৈ অকণমান বেলেগ, একেখিনিয়ে বস্তু, কিন্তু শিৱসাগৰত যেনিবা আৰু অলপ ভাল বস্তুৱে পোৱা যায়, বেছি বস্তু পোৱা যায়। ভাল বুলি ক'লে ভুল হ'ব, বেছি মানে বস্তু পোৱা যায় তাত। আমাৰ ইয়াত অলপ বস্তুবিলাকৰ হেৰিটো কম, পৰিমাণটো। আৰু আমাৰ গোলাঘাটত আজি ভালেমান দিনৰ পৰা মই আমৰ আচাৰ এটা বিচাৰিছিলোঁ, নাপালোঁ। শিৱসাগৰত দেখিলোঁ, এইটো আপোনালোকক দেখুৱালোঁ অলপ দেৰি আগত। আৰু আচাৰ চাই খুব ভাল পাওঁ, বা আচাৰৰ মাৰ্কেটখন বিশাল গ'লে মই প্ৰায়ে চাওঁৱেই। খুব কমেই যাওঁ, ইমান বেছি নাযাওঁ, আৰু যেতিয়া কেতিয়াবা যাওঁ আৰু চাওঁ। আৰু বিশেষকৈ এটা বস্তু চালোঁ মই, তেওঁলোকে কিমান পৰিমাণত কিমান মূল্যটো লয়, সেই বস্তুটো চালোঁ মই। 1 কেজিত কিমান লৈছে, বা এইটো 400 গ্ৰাম। ইয়াৰ আগত মই 1 কেজি পৰিমাণটো আপোনালোকক দেখালোঁ, মূল্যটো ওলাই আছে ইয়াত। আৰু এইটো বস্তুও চালোঁ। আৰু এটা কথাৰ কাৰণে আচলতে মই এইফালে গৈছিলোঁ বুলি ক'ব পাৰি, আচাৰৰ বৈয়াম দেখিলোঁ এইডোখৰত যাওঁতে। মই খুব ভাল লাগিলে, আচাৰো চালোঁ, চাই পেলাই আহি পেলাই দেখিলোঁ মই বিচাৰি ফুৰাৰ দৰেই বৈয়াম কেইটামান দেখিলোঁ। আৰু মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, বৰ বিশেষ ডাঙৰ নহয় আৰু বহুত সৰুও নহয়, তেনেকুৱা বিধৰ বৈয়াম, মানে আচাৰৰ কাৰণে বহুত উপযুক্ত গ্লাছৰ জাৰ। তাত দেখি পেলাই মই দুটামান ল'লোঁ, ভাল লাগিলে। যিহেতু মোৰ একেবাৰে কম আছে গ্লাছৰ জাৰ, সেইকাৰণে কেইটামান আনিলোঁ। অকণমান এই ৰঙা যিকেইটা ঢাকনৰ আছে সেইকেইটাই আনিলোঁ। আৰু তাতো এটা কাৰণ আছে, এতিয়া যিহেতু ধুনীয়া ধুনীয়া জলফাই, বগৰী, এইখিনি বস্তুৰ এতিয়া বতৰ, আৰু বৰ ধুনীয়া বতৰ। ইয়াত মই জলফাই আনাইছোঁ, এয়া 9 কেজি আছে প্ৰায় জলফাই। মই হস্পিটেলৰে এগৰাকী মোৰ সহকৰ্মীৰ ঘৰত গছ আছে, তেওঁ কলত মোক দিছে, সেয়া 9 কেজি জলফাই। ইয়াত কিছুমান বেয়া আছে, কিন্তু বেয়া প্ৰায় 1.5 কেজিৰ পৰা 2 কেজি মানে বেয়াই ওলালে, 7 কেজিমান ভাল ওলালে। যি কি নহওক, আচাৰ একেবাৰে ফ্ৰেছ আৰু গছৰ পৰা পাৰি আনিয়ে মোক দিছে, সেইটো কাৰণে ভাল লাগিছে ইমান কষ্ট কৰি। কিছুমান আৰু গছতে ধেনা লগা বা কিবা পোকে ধৰা দৰে আছে, আৰু সেইটো বেলেগ কথা। আৰু মই গোটেইখিনি জলফাই ঠাৰিয়ে চাৰিয়ে ভালকৈ ধুই পেলাইছোঁ এইখিনি, আৰু একেবাৰতে ধুব পৰা নাই, যিহেতু মোৰ পাত্ৰটো ইমান ডাঙৰ নহয়, দুবাৰত ধুইছোঁ। জলফাইখিনি ঠাৰিয়ে চাৰিয়ে ভালকৈ ধুই পেলাইছোঁ। যদিও তেওঁলোকে পাৰি গছৰ তলৰ পৰা বুটলি আনিছে, ইমান বেছি লেতেৰাও নাই। ধুইছোঁ, বহুতবাৰ ধুলোতো একো লেতেৰা নোলালে, অলপ পাত চাত আছিলে বাচি পেলালোঁ। আৰু ধুই পেলাই মই ভালকৈ নহয় আৰু ধৰি লওক 10 মিনিটৰ পৰা 15 মিনিটমান সময় হালধি অকণমান আৰু নিমখ অকণ দি পেলাই সিজাই ল'লোঁ। সিজাই পেলাই ইয়াৰ ৰ'দত দি দিছোঁ। পানীখিনি খালি আঁতৰি গ'লেই হয়, ইমান বেছিও মই ৰ'দো নিদিওঁ, ইমান বেছি মই নুশুকুৱাওঁ, আৰু ইমান বেছি নিসিজাওঁ। বহুত বেছি সিজায়ো নেপেলাওঁ, বহুত বেছি শুকুৱাইও নেপেলাওঁ, মানে এনেকুৱাকৈ সিজাওঁ যাতে সিজি মানে হাতেদি টিপিলে অলপ ভাঙি যায়, তেনেকুৱা ধৰণে। আৰু শুকাওঁ এনেকুৱা ধৰণে যাতে আকাৰ আকৃতিটো একেটাই থাকে, মানে শুকাই হেৰি হৈ নাযায়, আৰু তেনেকুৱাকৈ শুকাই ল'লোঁ। শুকাই উঠি পেলাই আকৌ এইখিনি ঠাৰি ছিগিব লগা হ'ব এতিয়া, এটা এটাকৈ গোটেইখিনি প্ৰায় 7 কেজি 7 কেজি নহয়, 9 কেজি কিনিছোঁ নহয়, 7.5 কেজিমান মই ঠাৰি ছিগিব লগা হৈছে। আৰু আজি আপোনালোকলৈ বতৰ অনুযায়ী ভাবিলোঁ জলফাই আচাৰ যিহেতু বনাইছিলোঁ, আপোনালোকৰ মাজলৈ এই আচাৰৰ ভিডিঅ'টোকে লৈ আহিলোঁ। ৰেচিপি বুলি দিয়া নাই, মই বনাইছিলোঁ, আপোনালোকক দেখুৱাইছোঁ, মানে ধৰি লওক আপোনালোকৰ লগত শ্বেয়াৰহে কৰিছোঁ যে মই কেনেকৈ, বা কেনেকৈও নহয়, বা মই যে আচাৰ বনাইছিলোঁ সেইটোকে
খুব ধৰি লওক মই পাৰ্গতো নহওঁ যে আপোনালোকক ৰেচিপি এটা বনাইছোঁ বুলি কৈ দেখুৱাবলৈ অকণমান নিজকে বেয়া লাগে, কাৰণ ইমান ধুনীয়া ধুনীয়া সকলোৱে বনায়। মই যেনেকৈ বনাওঁ তেনেকৈ এনেই আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্ৰায় 7.5 কেজি জলফাইৰ কাৰণে মই এইখিনি আধা কেজিমান হ'ব গোটেইখিনি আচাৰৰ উপযোগী মছলা। সাধাৰণতে সকলোৱে জানে জিৰা, চফ, পাঁচফোৰণ, কালজিৰা যিখিনি থাকে আৰু আজৱাইন, শুকান জলকীয়া আৰু অলপ সৰিয়হখিনি 200 গ্ৰাম নহয় 150 গ্ৰামমান সৰিয়হ দিছোঁ। 200 গ্ৰামৰ পৰা 150 গ্ৰামমান হ'ব, মনত নাই বাৰু, সিমানেই হ'ব, বৰ বিশেষো নহয়। আৰু এটা কথা ভিডিঅ' কৰি থকাৰ মাজতে কৈছোঁ, মই একেবাৰে পাহৰি গ'লোঁ মেইন কামটো কৰি থাকোঁতে ভিডিঅ' কৰিবলৈ। ভাতো বনাই আছিলোঁ, তাৰ মাজতে আচাৰো বনাই আছিলোঁ, দুটা কাম কৰি পেলাই এবাৰ পাকঘৰ এবাৰ ইফাল সিফাল কৰোঁতে মই পাহৰি গ'লোঁগৈ। আৰু তথাপিও আপোনালোকক যিকণ ভিডিঅ' কৰিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইখিনি জলফাই মই গোটাকৈ ৰাখিছোঁ আচাৰৰ মাজত, আৰু বেছিখিনিয়ে ভাগি পেলাইছোঁ। একেবাৰে ভাঙি পেলালোঁ, আৰু বেছিখিনি ভাঙি পেলালোঁ আৰু গোটা অলপমান ৰাখিছোঁ। মই কিবা এটা ভাল পাওঁ তেনেকৈ, মানে ভঙা একেবাৰে ভাঙি পেলোৱাৰ মাজতো দুটা এটা গোটা জলফাই ওলালে ভাল লাগে। সেইটো মোৰহে অৱশ্যে পচন্দ অনুসৰি কৈছোঁ দেই, হয়তো বহুতে ভাল নাপাব পাৰে গোটাকৈ বা একেবাৰে ভাঙি পেলালে। দুটা এটা গোটা জলফাই পালে ভাল পাওঁ। আৰু আপোনালোকেও নিশ্চয় বনাইছে আৰু আপোনালোকৰ ভিডিঅ'বোৰ চাইছোঁ। আজিকালি কিন্তু দেখিছোঁ বহুতো মোৰ বন্ধু বান্ধৱৰ ভিডিঅ'বোৰ অলপ কমিছে। মই ভাবিছিলোঁ অলপ মোৰেই কমিছে, নহয়, সকলোৱে দিবচোন ভিডিঅ'বোৰ, ভাল লাগে। এতিয়া ঠাণ্ডা ছিজনত আপোনালোকেওনো কি কৰিছে, সকলোৱে দি থাকিব, মই কমকৈ দিলোঁ, মই একেবাৰে সময় নাপাওঁ। তাৰ মাজতে আৰু সময় অকণ উলিয়াই পেলাই দিম আৰু এনেকৈ লাহে লাহে দুটা এটা ভিডিঅ'। আৰু মোৰ চেনেলটো চাই আপোনালোকৰ কেনেকুৱা লাগে, বা মোৰ ভিডিঅ' চেনেল বুলি ক'লে ভুল হ'ব, আৰু এনেই সৰু সুৰাকৈ যি দুটা এটা ভিডিঅ' দি থাকোঁ, কেনেকুৱা লাগে আপোনালোকে জনাবচোন। আপোনালোকৰ সহায় পালে কিবা এটা বহুত বেছি ফূৰ্তি লাগে, আৰু ভিডিঅ' বনাওঁ লাগে। আৰু যিসকল মোৰ বন্ধু বান্ধৱী আছে তেওঁলোককো অশেষ ধন্যবাদ মোক ইমান মৰম চেনেহ দিয়াৰ বাবে। আৰু এই আচাৰখিনিত মই এটা কথা কওঁ আপোনালোকক, আচলতে আচাৰখিনি মই বৰ ততাতৈয়াকৈ বনালোঁ, খুব ভালকৈ ভিডিঅ'টো কৰা নহ'লে। এই আচাৰটোত আচলতে গোটেইখিনি আচাৰ মোৰ নহয়, ইয়াৰে 5 কেজি আচাৰ এগৰাকী মোৰ বান্ধৱীয়ে মোক বনাই পেলাই দিব কৈছিলে, অৰ্ডাৰ হিচাপেই ক'লে, মই বনাই দিলোঁ বাৰু। সেই কোলা যে প্লাষ্টিকৰ যিটো জাৰ দেখিছে, সেইখিনিতে প্ৰায় 5.5 কেজিমান আচাৰ আছে। মই সেই বান্ধৱীগৰাকীক দিব লাগিব, বাকী এই দুটা চিচাৰ জাৰ মোৰ হয়। আৰু আজিৰ ভিডিঅ'টোত মই আচাৰ বনোৱা কণকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা লাগিলে জনাব। আৰু মই প্ৰথম এনেকৈ কাৰোবাক আচাৰ বনাই দিম চাগে। আগত আমলখি আধা কেজিও নিছিলে আচাৰ, এইবাৰ প্ৰথম মই কাৰোবাক দিছোঁ বনাই। বাৰু, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আপোনালোকৰ সহায়লৈ সদায় অপেক্ষা কৰোঁ। আৰু অশেষ ধন্যবাদ যিসকলে ভিডিঅ'টো অলপ সময় নিজৰ জীৱনৰ, ইমান ব্যস্ত জীৱনৰ সময় নষ্ট কৰি মোৰ ভিডিঅ' চাই, তাৰ কাৰণে অশেষ ধন্যবাদ। আকৌ লগ পাম, পুনৰ লগ পাম।